গুড মৰ্ণিং এভৰিৱান। আজি আকৌ নতুনকৈ ব্লগ এটা আৰম্ভ কৰিছোঁ। দিনটো নহয়, ৰাতিপুৱাৰ আচলতে ৰাতিপুৱা মানে কি কৰোঁ কি নকৰোঁ। আৰু আজিৰ পৰা ভাবিছোঁ পূজা বুলি আহি আছে যিহেতু, সেইকাৰণে পূজা বুলি অলপ চাফ চাফাই কৰি দিওঁ। অলৰেডি অলপমান কৰিলোৱে, এতিয়া বাকীখিনি আপোনালোকক আগত দেখুৱাইছোঁ। বাকী মানে যিবিলাক গ্ৰিল চিলবিলাক আছে সেইবিলাক চাফা কৰিলোঁ। পৰ্দাবিলাক কিছুমান ধুবলৈ ল'লোঁ। চববিলাক কৰিব নোৱাৰোঁ যিহেতু একেবাৰতে কমকৈ কৰি থাকিম বুলি ভাবিছোঁ। তাৰপিছত ঘৰ চৰবোৰ সাৰি মকৰা জালটো এবাৰ চফা কৰাই আছে, আকৌ এতিয়া নকৰোঁ, একদম পূজা আগত কৰিম বুলি ভাবিছোঁ। নহ'লে মকৰা জাল আজি চফা কৰিম আৰু আজি আকৌ হয়েই, সেইকাৰণে ভাবিছোঁ দুদিন ৰৈ পিনে কৰিম। ঘৰবিলাক ভালকৈ যদি চফা কৰা নহয় বৰ বেলেগকৈ লেতেৰা হয় কিন্তু দেই। ইমান লেতেৰা হয় মানে আপোনালোকক বুজাব নোৱাৰোঁ। মানে এটা ৰুমৰ পৰা ইমান জাবৰ, চাওকচোন বাৰু, অলপ জাবৰ ওলাইছেনে বাৰু এইখিনি এটা ৰুমত। আৰু অন্যবিলাক ৰুমৰ জাবৰৰ কথাটো নকওঁৱেই, আছেই। ইমান লেতেৰা আপোনালোকৰ হয় নাই বাৰু কওকচোন। আৰু আমাৰ ছোৱালীয়ে যি টিখন খাব, পেলাব, সেইবোৰ চফা কৰা থাকেই। আৰু তাৰোপৰি ওচৰতে ঘৰ এটা বনাই আছে, সেই তাৰ পৰা কিছুমান ধূলি আহিও আমাৰ ইয়াত পৰেহি। বাকী পূজাৰ কাৰণে আপোনালোকে কি কৰিছে যা যোগাৰ জনাব দেই। আৰু বজাৰ কৰিলেনে বাৰু? পূজা বুলি আমি একো বজাৰ এতিয়ালৈকে কৰা নাই। আমিনো কি কৰিম আৰু, ছোৱালীকে কিবা এটা দিম। আমি এতিয়া আমাৰ বয়স হ'ল যিহেতু, আমি আৰু এতিয়া পূজা কাপোৰ কানি লোৱাৰ হেৰি নাই, ছোৱালীক দেখাবলৈকে লাগিব যিহেতু। ঘৰ চৰ মুচি মেলি অকণমান ৰুমটো সজাই পৰাই লৈ, মুঠতে যিহেতু এতিয়া মোৰ ছেকেণ্ড মাহ নহয়, এইটো 3 নম্বৰ মাহ চলি আছে। অলপতে মই কাম কৰি ভাগৰি যোৱা নিচিনা হওঁ, বৰ বেলেগ ভাগৰ লাগিল কিন্তু এইখিনি কাম কৰি থাকোঁতে। অলপ ৰৈ কৰিছোঁ কিন্তু কামবিলাক, যিহেতু ইমান খৰখেদাকৈ মই কৰিব নোৱাৰোঁ, সেইকাৰণে ৰৈ কৰিব লগা হৈছে। আপোনালোকৰ যিবিলাক মানুহ মানে প্ৰেগনেণ্ট সময়ত অকলে থকা মানুহবিলাকৰ কথা কৈছোঁ, কেনেকৈ কৰিছিল বাৰু। মই মানে এইবাৰহে অকলশৰীয়াকৈ পাইছোঁ। ছোৱালীজনীৰ দিনত আমি জইণ্ট ফেমিলি হৈ আছিলোঁ যিহেতু, তেতিয়া আমি মানে ভাগ আছিল যে মই এইটো কৰিম, তেওঁ সেইটো কৰিব। আৰু তেতিয়া যিহেতু অকণমান গাভৰু হৈ আছিলোঁ দিয়কচোন, 25 বছৰ হৈছিলেহে, সেই হিচাপে অলপ গাত জোৰো আছিলে। এতিয়া অলপ যিমান যি হ'লেও 33 বছৰ হ'ল যেতিয়া অলপ গাত জোৰ নাইকিয়া হৈ আহিছে। বিচনাখন ইমানেই ৰাতিপুৱা লেতেৰা হৈ থাকে, মানে এই কিতাপ পত্ৰ পঢ়া চব বস্তু থৈ যেনে তেনে চফা চিকুণ কৰি আজৰি হৈছোঁ আৰু। এতিয়া আপোনালোকে ক'বচোন বাৰু, আপোনালোকৰ ৰুমটো মোৰ বাৰু বৰ বিশৃংখল দেই। কেনেকৈ সজাই, কেনেকৈ চিজিল কৰি ৰাখে জনাবচোন। মোৰ মানে গডৰেজটো অনা হোৱা নাই, মোৰ যিটো মানে ৱাৰ্ড্ৰবটো, সেইটো মোৰ সেই পুৰণা ঘৰতে আছে, অনা নাই এতিয়ালৈকে, কাৰণ তাতো মোৰ ৰুম আছে, তাতো মোৰ বস্তু বাহিনীবিলাক আছে। আমি একেবাৰে ভাগ হৈ অহা নাই যিহেতু। আপোনালোকে জনাবচোন কেনেকৈনো চিজিল কৰি ৰাখে। মই ইমান চেষ্টা কৰোঁ ৰাখিবলৈ, কিন্তু নোৱাৰোঁৱে। সিহঁতি বাপেক জীয়েকে কিবা এটা বিচাৰিব ল'ব, গোটেইখন বিশৃংখল কৰি পেলাই। আপোনালোকৰ কেনেকৈ থাকে বাৰু জনাবচোন। মোৰ একদম শৃংখল হৈ থকা নহৈছে আৰু। এতিয়া ইমানখিনি কৰি মেলি আজৰি হৈ সদায়নো কিমান কৰি থাকিম, এদিনে ঘৰ মুচোঁ, সদায় কৰিবও নোৱাৰোঁ দিয়কচোন। পাকঘৰটো চফা কৰা দেখোঁ মই নেদেখালোৱে বাৰু। চাওকচোন বাৰু, জোতা এইযোৰ ইউনিফৰ্মৰ বগা জোতা কি ৰোগ কৰি আনিছে, এদিনতেই অৱস্থা বেয়া হৈ যায়। বগা জোতা ক'লা হৈ আহে, ক'লা জোতা বগা হৈ আহে। এইযোৰ এতিয়া মই ধুই চাফা চিকুণ কৰি থওঁ, আকৌ অহা বুধবাৰে পিন্ধিব আৰু লগালগ লেতেৰা, মুঠতে চাফা হৈ নাথাকে আৰু দেই। গা পা ধুই আজৰি হৈ আহি এতিয়া বৰ্তমান ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব দেই। অলপ
সহায় কৰিব চেনেলটো গ্ৰ'থ কৰিবৰ কাৰণে, আমিও সহায় কৰিম, ময়ো সহায় কৰিম। যিহেতু নতুনকৈ আৰম্ভ কৰিছোঁ চেনেলটো, আপোনালোকে যাতে সহায় কৰক সেয়াই মানে কামনা কৰিছোঁ। ধন্যবাদ, ছাবস্ক্ৰাইব কৰিব দেই।